নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ মই মেৰি কোঁৱৰে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি ব্লগটো। আৰু বৰ্তমান আমাৰ ঘৰত আজি আমাৰ এই গুণগুণৰ বাৰ্থডে। মুখখন অকণমান ফুলি আছে কাৰণ আজি কেক নাই, তাই কেক এইবাৰ বনোৱা নহ'ল, সেইকাৰণে তাই মুখখন ফুলি আছে কৈ আৰু এয়া আমাৰ লয়নে আজি গা ধুৱাই নাই। কাম বন কৰি আজৰি এইমাত্ৰ হৈছোঁহে, ল'ৰাটোক ভালকৈ গা পা ধুৱাব পৰাই নাই। মই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু লাহে ধীৰে দেখাই থাকিম। আৰু এইফালে আজি আমাৰ তৰণীয়ে নাই, চাওক ইমান হেৰিয়ৰ সময়তো এয়া পাত ছিঙিব লগা হৈছে, মানে কি ক'ব, পাতৰ বিহু উঠি আছে। আৰু ভিতৰত ভকত দুই এজন আহিছে, মই ভিতৰত দেখাম বাৰু আপোনালোকক। আৰু এইফালে আহিছে এয়া চুনচুনি, আমাৰ দাদাই ল'ৰা ছোৱালী ল'ৰা ওলাইছে। আৰু এইফালে আমাৰ আহিছে ৰিম জিম, চেণ্ডেল নিচিঙিবি। আৰু এইফালে কেক লাগে কাৰণে এয়া অৱস্থা, কাৰণ বাৰ্থডে পাতিবলৈ নেপাতো বুলিয়ে ভাবি আছিলোঁ। তাই প্ৰত্যেক বছৰে আমি ভাগৱত অকণমান পাঠ কৰাই দিওঁ। তাৰপাছত এতিয়া আকৌ এইবাৰ বোলো নাপাতোঁ, কিন্তু পাতিব লগা হ'ল। মানুহ বিশেষ নাই মতা, সেই ভকত কেইজনে আৰু যিখিনি মানে ঘৰৰ সেইখিনিকে মাতিছোঁ। কেক চেক একো অনাই নহ'ল, সেইকাৰণে মই এটা বনাই দিম বুলি ভাবিছিলোঁ, কিন্তু বনোৱাও এতিয়া সময় নহৈছেগৈ। ৰাতিলৈ কিবা অকণমানিকৈ কেক এটা বনাই দিম আৰু নিজে ঘৰতে। সেইকাৰণে তাইৰ মনটো ভাল নহয় আৰু ভাল কাপোৰ পিন্ধিব লাগিছিলে, মানুহেই নাই কি ভাল কাপোৰ পিন্ধিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰটো নকৰেই, কিন্তু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। আৰু এতিয়া ভিতৰত অকণমান দেখাওঁগৈ ব'লক। আৰু এইজনে আজি মানে ইমান কামৰ সময়ত তেওঁ পাত ছিঙিবলৈ লাগিছে, দেখিছেনে? সেইফালে আমাৰ ৰাম দাই আহি আছে। ৰাম, হেল্ল' ৰাম, হাই কৈ দে। লাজ কৰিছেহি। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে। আৰু এইফালে আমাৰ এইজনে লাগি গৈছে কামত, আৰু এইফালে ককাইক ভাইক, এইফালে জীয়েক নিজে লাগি গৈছে। হেল্ল' গাইজ, আজি ময়ো আহিছোঁ বাৰ্থডে খাবলৈ। এজনী বাৰ্থডে গাৰ্ল, বাৰ্থডে গাৰ্ল কনফিউজ হৈ আছে। এয়া মাক একদম বাৰ্থডে চেলিব্ৰেশ্যন কৰি কৰি গোটেই ফুটছেট মুখৰ অৱস্থা। আৰু আজি কৈ দিয়া, আজি ছোৱালী 10 বছৰ হ'ল, ছিংগেল মাক ক্ৰছ কৰি ডাবল হৈ গ'ল। অনুভৱ 10 years হৈ গ'ল দেই, বুঢ়ী হৈছে। বুঢ়ী হ'লোঁ আৰু এইবোৰ এয়া হেৰি বাৰ্থডে গালৰ পেহীয়েক, মোৰ ভাগৰ মাহী এজনী। আৰু আজি অকণমান তাইক ক'বলৈ কৈছোঁ, মইনো সদায় সদায় কৰিয়ে থাকোঁ, ব্যস্ত হৈ আছে বোলে। মই কৰিয়ে থাকোঁ আৰু কিনো সদায় সদায় কৰি থাকিম। মই বোলো আজি তই অকণমান ক। আপোনালোকে ভিডিঅ'টো চাব, অকণমানহে দেখাইছোঁ, বেছি দেখুওৱা নাই। আৰু মুখখন কেনেকুৱা লাগিছে, ব্যস্ততাৰ মাজত অলপমান নিজৰ ঘৰতে কিবা এটা পাতিলে মানে কি হয়, হেৰি কৰিবলৈ মানে ব্যস্ত হৈ থকা হয় নহয়, এনেকৈ কৰিব লগা নহয়। এই অহা দেখিয়ে মই আকৌ বোলো কচোন কৰ। ময়ো আহিছোঁ, কেইটা বাজিলে এতিয়া? মই 2টা বাজি গৈছে আহিছোঁ। ব'লা ভিতৰৰ পৰিৱেশ দেখুৱাওঁ। এজনী বেয়া কাহিনী চাউন কৰি গৈছে। আজি ভিডিঅ'টো সামৰিব লাগিব। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ